ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ নামত নগাঁৱৰ ঢিং মহাবিদ্যালয়ত মুকলি বেহা টকা দিয়ক এডমিশ্যন লওক যিটো সময়ত চৰকাৰে বিদ্যালয় মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ বাবে মাচুল ৰেহাই দি শৈক্ষিক দিশৰ উত্তৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ঠিক সেই সময়তে নগাঁও জিলাৰ উত্তৰ পশ্চিম অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ঢিং মহাবিদ্যালয়ত চলিছে ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ নামত মুকলি বেহা এতিয়া নালাগে 1 ঘণ্টা পিছত মাৰিবা আরে স্যার আপনি টকা নিছিলে প্রবলেম হয়েছে ইয়াতে কিবা মানে হ্যাঁ এইটা মই টকা দিছিলো যে এটা বলে প্রিন্সিপাল সাহেব যাব আছে হতে কা এটো টকা নিয়াৰ কাৰণে গাৰ্জেন বলে প্ৰিন্সিপাল সাহেব যাব বলে এটা কৈ আছে মোক কোনে ফোন মাৰি পেলাই কিয় হ্যাঁ এটো এলিমেন্ট নামানাৰ কাৰণে যে টকা নিছিলে যে মই আপোনাৰ দিছিলো টকাটো হেতু কাৰণে বলে কোনে টকা দিছে মোক হ্যাঁ মই পিছত মাৰি আছো হা ঠিক আছে হ'ব এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্বয়ং মহাবিদ্যালয়খনত নামভৰ্তি কৰিব অহা একাংশ ছাত্ৰই মহাবিদ্যালয়খনৰ উচ্চবৰ্গ সহায়ক আলিমউদ্দিন নামৰ লোকজনৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ নাম আছে বলে মাংনা আছে কেটটা নিলো কথা বুঝুন এটা কথা কইছে হেডা তুই আমার লগে আলাপ করবি হ্যাঁ হ্যাঁ হেডা আমি বুঝবাম তে হেডা কথা না তখন হেডা তো পরে আমি তো অ্যালবাম কই দিবি হ্যাঁ কারা স্যার কই দে পরে আমি তো অ্যালবাম হ্যাঁ আমি সিদি না না করে তুই না আমার লগে আলাপ করবি হ্যাঁ হ্যাঁ ঠিক আছে ইনশাআল্লাহ কেডা এটা এটা গার্জেন টেক আছে তোমার আমি বহুত ভালো হয় বুঝছো আমি এলুম যে ফালতু তুমি মানুষের লগে চলো আমি যাই না না অভিযোগ অনুসৰি পৰীক্ষাত কম নম্বৰ লাভ কৰা ছাত্ৰ ছাত্ৰীসকলৰ পৰা 7,000 পৰা 9,000 টকা পৰ্যন্তলৈ নামভৰ্তি কৰি আহিছে আলিমউদ্দিন নামৰ উচ্চবৰ্গ সহায়কজনে আলিমউদ্দিন নামৰ লোকজনে টকা লোৱাতেই ক্ষান্তন থকা নাই এই বিষয়ে ছাত্ৰ ছাত্ৰীয়ে কিবা সুধিব বিচাৰিলে ওলোটাই দুৰ্ব্যৱহাৰ কৰাৰো অন্য এক অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী দুই ছাত্ৰই সাহিল পিছত তাৰ লগত কণ্টেক্ট কৰিলোঁ কণ্টেক্ট কৰাৰ পিছত আলিমউদ্দিন ছাৰৰ লগত আলিমউদ্দিন কেৰাণী আলিমউদ্দিন ছাৰৰ লগত কথা পাতিছে পিছত কৈ আছে যে টকা লাগে কিমান 9,000 টকা 9,000 টকা লাগে পিছত এই 7,000 আহিছে লাষ্ট 7,000 টকাৰ পিছত নহ'ব কম নহ'ব 7,000 টকা লৈছে মানে 7,000 টকা মোৰ পৰা লৈছে 7,000 আৰু মোৰ ভাই এটা আছে তাৰ পৰা লৈছে 7,000 টকা মুঠ 14,000 টকা লৈছে তো এতিয়া মানে আমি গম পাইছোঁ যে আমাৰ আগত মানে যিমান ল'ৰা ছোৱালী আছে কম পাৰ্চেণ্টেজ 30% সিহঁতৰ নাম আহি গ'ল তেতিয়া মানে কথা পাতি ছাৰৰ লগত যেনেকুৱা কথা ছাৰ মোক গালি পাই থাকে মোক কুকুৰৰ বাচ্চা হেন তেন মানে টকা মোক কথা বহুত কথা হৈ থাকে মই ৰেকৰ্ডিঙো আছে মোৰ তাত আপুনি লাগিলে শুনিব পাৰে মোক কথা এনেকৈ কথা পাতি আছে যে বস্তুলে কুকুৰৰ বাচ্চা কৈ আছে খোৱা সুধিলে বোলে চৰিয়াই বোলে মুক্তি পেলাব এনেকৈ কথা কৈ থাকে কমি থাকে এতিয়া আছে মানে আমাৰ কথা এইটোৱে যে আমাৰ মানে টকাটো মানে উভতাই লাগে কাৰণ আমি গম পাইছোঁ এটা সেইফালে যে কোনো ধৰণৰ টকা নালাগে ইয়াত চব ফ্ৰী এডমিশ্যন হৈ আছে এতিয়া আলিমউদ্দিন ছাৰে কৈছে যে বেছি ভালকৈ কথা ক'বা নহ'লে যে ভেজাল লগাই দিম আৰু কৈছে মোক মানে কৈ চৰিয়াই বোলে মুতাই পেলাম এনেকৈ কথা কৈছে আৰু ছাত্ৰ ছাত্ৰীৰ পৰা নামভৰ্তিৰ নামত ধন সংগ্ৰহ কৰা এইজন দুৰ্নীতিপৰায়ণ ঢিং মহাবিদ্যালয়ৰ কৰ্মচাৰীৰ বিৰুদ্ধে মহাবিদ্যালয় কৰ্তৃপক্ষৰ লগতে শিক্ষা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় নগৰৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট সুহানা লাইভ